সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ হওক কি আছে আজি আমাৰ সংবাদ। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনজাতীয় উদযাপন কৰিলে পৰম্পৰাগত বৃহৎ উৎসৱ আলি আয়ে লৃগাং। সমগ্ৰ অসমতে পালন কৰা হৈছে এই উৎসৱ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটৰ বিভিন্ন অঞ্চলৰ লগতে নৱালীৰ বিষ্ণুজ্যোতি নগৰৰ তামুলী টাকাৰ দুৰ্বি কৌবাঙত মিচিং কৃষ্টি বিকাশ কেন্দ্ৰৰ সমূহীয়াভাৱে উদযাপন কৰা হয় মিচিং জনগোষ্ঠীৰ ঐতিহ্যবাহী উৎসৱ আলি আয়ে লৃগাং। এই উৎসৱটো মূলতঃ কৃষি কাৰ্যৰ লগত জড়িত ধাৰ্মিক আৰু সাংস্কৃতিক উৎসৱ হিচাপে উদযাপন কৰা হয়। Singia punoya kundune Missing raga mapga Aliyai ligangam ngandune আজি একচুয়ালি ফাগুনৰ প্ৰথম বুধবাৰ। এই ফাগুনৰ প্ৰথম বুধবাৰটো আমাৰ মিচিং সকলে খুব পবিত্ৰ দিন হিচাপে মানি আহিছে। গতিকে এই ফাগুনৰ প্ৰথম বুধবাৰত আলি আয়ে লৃগাং পতা হয়। গতিকে সমগ্ৰ অসমবাসী আমাৰ মিচিংসকলক মই এই নিউজ চেনেলৰ দ্বাৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তামুলী টাকাৰ দিৰ্বি কৌবাং যোৰহাটৰ পৰা। গতিকে সকলোৱে নেদেখাজনৰ কৃপাত কুশল মংগলে থাকক। অহা বছৰলৈও আমি এনেকৈয়ে আলি আয়ে লৃগাঙত লগ পাম বুলি আশা কৰি মই এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি শুভেচ্ছা জনালোঁ। আৰু আলি আয়ে লৃগাংটো একচুৱেলি আমাৰ হৈছে ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ আলি লৃগাং কৰা হয়, অৰ্থাৎ আমাৰ গুটি হিচাপ হ'ব কৰা হয়। এই আলি মানে হ'ল মাটিৰ তলত হোৱা এবিধ আলু, কাঠ আলু হ'ব পাৰে, মিঠা আলু বা কচু আলু। আৰু গুটি মানে হৈছে ওপৰত হোৱা এবিধ গুটি ফল। এই ধান গোমধান ইত্যাদি। আৰু লৃগাং মানে লিগত অৰ্থাৎ হিচাপ পৰ্ব বা ৰোৱা পৰ্ব। এই দিনটোতে আমাৰ মিচিংসকলে কৃষিভিত্তিত জীয়াই থকা মিচিংসকলে এই দিনটোত পবিত্ৰ দিন মানি আজিৰ দিনটোত এই লৃগাং পৰ্বটো আৰম্ভ কৰে। এই লৃগাং পৰ্বৰ পৰাই আজিৰ পৰা ধান হিচাপ পৰ্ব আৰম্ভ কৰিব। এই দিনাখন আমি এই নেদেখাজনক আমাৰ কাৰ্চিং কাৰ্ডাং দনি পলক আমি মানি চলোঁ। সেই কাৰ্চিং কাৰ্ডাং দনি পলক আমি উৎসৰ্গা কৰি আজিৰ দিনটোত পৰ আপং পুৰাং অৰ্থাৎ গাহৰি মাংস, মাটিমাহ দালি আৰু শুকান মাছৰ আঞ্জা বনাই উৎসৰ্গা কৰি আমি সকলোৱে ভক্ষণ কৰোঁ। তাৰপিছত আমি গুমৰাগ নৃত্যৰে অতি আটক ধুনীয়াকৈ নিজৰ মিচিংসকলৰ পৰম্পৰাগত ড্ৰেছ লগাই পুৰুষ আৰু মহিলাসকলে আজিৰ দিনটোত গুমৰাগ নৃত্য কৰা হয়। 5 পাককৈ আমি ঘূৰোঁ। য'ত আমি ধান হিচাপ পৰ্ব আৰম্ভ কৰোঁ তাতে 5 পাককৈ আৰম্ভ কৰি আমি আজি দিনটোৰ কাৰ্যসূচীৰে আজি দিনটো কোনোবা আনুনিতম ঐনিতম গুমৰাগ নৃত্য আদি কৰি আমি আজি কাৰ্যসূচী পালন কৰোঁ। এয়াই আমাৰ আলি আয়ে লৃগাঙৰ মেইন উদ্দেশ্য। মিচিংসকলৰ বাবে ইয়াৰ বিশেষ গুৰুত্ব আছে, কিয়নো ই প্ৰকৃতিৰ কৃষি আৰু সমাজৰ মাজত একতা আৰু সম্প্ৰীতি গঢ়ি তোলাৰ প্ৰতীক। ফাগুনৰ প্ৰথম বুধবাৰ আমি সকলো মিচিং ৰাইজে আলি আয়ে লৃগাং পাতোঁ। এইটো লক্ষী বুলি মানে দিনটো আমি লক্ষী বুলি গণ্য কৰোঁ।
সেইকাৰণে চবেই নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ লৈ পিনি কৃষিভিত্তিক উৎসৱটো আমি উদযাপন কৰোঁ আৰু ইয়াৰ লগতে আমি বাৰেৰহণীয়া শিল্পী মাতি আনি কৃষ্টি আমাৰ নিজৰ পৰম্পৰা খাদ্য সম্ভাৰ আপং ওৰাং আপিন এগাদিন এইবোৰ কয় যেনে এইবোৰ আমি আজি অপ্ৰাণ কৰোঁ অতিথিক আমি দিওঁ আৰু ঘৰলৈকো বা য'তে আমাৰ খেতি পথাৰ য'তে মানুহ লোক চবকে আমি এইদৰে নিমন্ত্ৰণ কৰি পিনি মাতি আনি খুৱাওঁ আৰু এই উৎসৱটি সেইকাৰণে আমাৰ বছৰত এবাৰ আহে কাৰণে আমি সকলোৱে বৰ লগে ৰং ধেমালিৰে বহুত ধুনীয়াকে আন্তৰিকতাৰে পালন কৰোঁ কালাৰফুল ড্ৰেছ থাকে আমাৰ চবৰে অন্তৰবোৰ বহুত ৰঙিয়াল হৈ থাকে সেইটো মানে পলাশ ফুল যেনেকে পলাশৰ ফুলটো যেনেকে মানে মদাৰৰ ফুল এইবোৰ নিচিনা আমাৰ মনবোৰো ৰঙিয়াল হৈ আলি আই লৃগাং শব্দৰ অৰ্থ হৈছে আলি মানে আলুজাতীয় শস্য, আয়ে মানে গুটি, লৃগাং মানে শস্য সিঁচাৰ আৰম্ভণি। অৰ্থাৎ ই মিচিংসকলৰ নতুন শস্যৰ বীজ ৰোপণৰ লগত জড়িত এক উৎসৱ। সাধাৰণতে কৃষকসকলে একেলগে আনন্দ উৎসৱ কৰি কৃষি কাৰ্যৰ সফলতা কামনা কৰে। পুৰোহিতে বিশেষ ধৰ্মীয় আয়োজন কৰে য'ত চন্দ্ৰ সূৰ্য তথা ভূমি আৰু প্ৰকৃতিৰ আশীৰ্বাদ বিচৰা হয় কৰি অনা হয় আৰু তেওঁলোকে অলৰেডি পিকট কৰিলে তাৰপিছত দ্বিতীয় পৰ্যায় আমাৰ যিটো নিমন্ত্ৰিত অতিথি মানে অৰ্থাৎ ডেকা গাভৰু দল এটা আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকৰ যিটো সাংস্কৃতিক দিশ সেইটো আমাক অলৰেডি প্ৰদৰ্শন কৰি দেখুৱালে তাৰপিছত আমাৰ এই মঞ্চত কাৰ্যসূচী আছে আৰু সভাপতি ছেক্ৰেটাৰীয়ে সেইমতে সেই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব গাঁওবাসীসকলে মিলিজুলি নাচ গান খেলা ধূলা আৰু নানা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে আলি আই লৃগাং মিচিংসকলৰ বাবে কেৱল এটা উৎসৱ নহয় এয়া হৈছে তেওঁলোকৰ সংস্কৃতি ঐতিহ্য আৰু কৃষি জীৱনৰ এক অপৰিহাৰ্য অংগ বিষ্ণুপুৰ নগৰৰ টাকাৰ দুৰব্যয় সৌজন্যত আয়োজন কৰা হয় এই উৎসৱটি পৰম্পৰাগত ৰীতি নীতি অনুসৰি এই আলি আই লৃগাং উৎসৱ পালন কৰা হয় ইয়াৰ লগতে মিচিং জনগোষ্ঠীৰ নৃত্যৰ লগতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও